অসমবাসী ৰাইজলৈ আগন্তুক শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জনাইছো। আজিৰ এই সংবাদমেল সম্বোধনৰ মূল উদ্দেশ্য হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দক্ষিণ কামৰূপৰ কচুতলী ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত যি অবৈধ বাংলাদেশীসকলক উচ্ছেদ কৰি দেখালে, তাৰ বাবে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ TMPK MMK তথা লাইকাবাসী ৰাইজৰ হৈ। আৰু অনাগত দিনতো ঠিক তেনেদৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ যিসকল বেদখলকাৰীয়ে দখল কৰি আছে সেইসমূহ উচ্ছেদ কৰিব বুলি আমি আশাবাদী। আৰু লগতে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ দাবী জনাব বিচাৰোঁ যে অসম চৰকাৰক লাইকাৰ যি 160টা পৰিয়াল ইতিমধ্যে পুনৰ সংস্থাপন হৈছে, আপোনালোকে সকলোৱে জ্ঞাত। আৰু যি আমাৰ 412 পৰিয়াল বাকী ৰৈ গৈছে, যিহেতু আপোনালোকে সকলোৱে জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ নামফায়ৰ পাহাৰপুৰ অঞ্চলত আমাক প্ৰস্তাৱিত হৈছে। সেই প্ৰস্তাৱত অসম চৰকাৰে 412 পৰিয়ালক অতি শীঘ্ৰেই লাইকাৰ পুনৰ সংস্থাপন কৰিবলৈ আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ। আৰু দ্বিতীয়তে আমি দাবী জনাব বিচাৰোঁ যে তিনিচুকীয়া জিলা উপায়ুক্ত ডিগবৈ DFO আৰু তিনিচুকীয়া আৰক্ষী অধীক্ষক মহোদয়ক অসম চৰকাৰৰ সৰ্বোচ্চ বঁটা সৌ সিদিনাখন কৰ্মশ্ৰী বঁটা প্ৰদান কৰিছে, আপোনালোকেও জ্ঞাত। তো ঠিক যেনেদৰে তেখেতসকলে 160টা পৰিয়াল পুনৰ সংস্থাপন কৰি কৰ্মশ্ৰী বঁটা পাইছে, তাৰ বাবে আমি অভিনন্দন জনাইছোঁ। আৰু বাকী ৰৈ যোৱা 412 পৰিয়ালকো অতি সোনকালে এই খৰালি ছিজনতে যাতে পুনৰ সংস্থাপন কৰিবলৈ আমি দাবী জনালোঁ। সংস্থাপন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়া কথাষাৰ কিন্তু প্ৰাসংগিকতা বহন কৰিছে। গতিকে আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰিছোঁ, যেনেধৰণে সোণাপুৰ কচুতলী অঞ্চলত ট্ৰাইবেল বেল্টৰ পৰা অবৈধ নাগৰিকক উচ্ছেদ কৰিছে, ঠিক তেনেধৰণে ট্ৰাইবেল বেল্টৰ পৰা যিমান অবৈধ নাগৰিক আছে সেই ঠাইৰ পৰা উচ্ছেদ কৰি লাইকাৰ সেই জনজাতিৰ লোকসকলক অনতিপলমে পুনৰ সংস্থাপন কৰিব লাগে। আৰু আমি জানিব পাৰিছোঁ যে ইতিমধ্যে ট্ৰাইবেল বেল্টতো প্ৰায় 200ৰো অধিক মিয়া মুছলমানে অবৈধ নাগৰিকে তাত সংস্থাপন কৰা আমি জানিব পাৰিছোঁ। আৰু এই হিচাপত আমি সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যে ট্ৰাইবেল বেল্টত ইতিমধ্যে যিসকল তাত সংস্থাপিত হৈছে, যিসকল মিয়া মুছলমান তাত সংস্থাপিত হৈছে, সেই লোকসকলক অনতিপলমে উচ্ছেদ কৰিব লাগে। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ যি ট্ৰাইবেল বেল্টবিলাকৰ পৰা অবৈধ যিমান নাগৰিক আছে সেই সকলকো অনতিপলমে উচ্ছেদ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। আৰু আজি আমি এই সংবাদ মাধ্যমৰ যোগেদি বিশেষভাৱে আমি লাইকাৰ বাকী 412টা পৰিয়ালৰ পুনৰ সংস্থাপনৰ কাৰণে আমি দাবী জনাইছোঁ। ট্ৰাইবেল বেল্টৰ যি পাহাৰপুৰ অঞ্চলত 164 হেক্টৰ ভূমিত লাইকাৰ 412টা পৰিয়ালক যি পুনৰ সংস্থাপনৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে, অনতিপলমে সেই পাহাৰপুৰ অঞ্চলত আমাৰ লাইকাবাসী ৰাইজক সংস্থাপন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ।